নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ট্ৰাক লাইফ ইণ্ডিয়া। আজি মই দেখাম খানাপাৰা কোনডোখৰত নানা আহিছিলে। এয়া চাওক, এইডোখৰত আহিছিলে নানা, আৰু সেই নানাৰ কাৰণে আমি হৈ গৈছিলোঁ কানা কালি। কি ক'ম, মানে দুখৰ কথা। মানে ট্ৰাক লাইফটো ইমানেই বেয়া, মানে এইটো লাইনত যে আজিকালি যে ট্ৰাকত যে হেল্পাৰ নাই, কাৰণটো কি? মানে এই লাইনটো হৈছে ইমান বেয়া, মানে এইটো লাইনত কোনোবা আহিবই নিবিচাৰে আজিকালি। মানে আমি যেতিয়া শিকিছিলোঁ তেতিয়া মানে আমাৰ এটা হেৰি আছিলে যে গাড়ী চলোৱা শিকিম, বা এইটো লাইনত পইচা আছে এনেকে সেনেকে, সেইটো কিবা কিবি ভাবি আমি শিকিছিলোঁ। আজিকালি এইটো লাইনত কোনোবা আহিবই নিবিচাৰে, মালিকেও 10 টকা নিদিয়ে। যদিও কোনোবা আহিছে, ড্ৰাইভৰে কিবা দিলে, ড্ৰাইভাৰৰ দৰমহাৰ পৰা যদি কিবা এটা ইয়াক দিয়ে তেতিয়াহ'লে থাকিব, আৰু যদি নিদিয়ে খুৱাই বুৱাই আৰু একো নাই। কিন্তু আজিকালি সেনেকেও পোৱা নাযায়। ডাইৰেক্ট ক'ব কি ये सब लाइन में कोई जाता है क्या, মানে ডাইৰেক্ট চিধা কথা এটাই ক'ব, সেই বালৰ গাড়ীৰ লাইনত কোনোবা যায় নেকি? মানে গাড়ীৰ লাইনত কোনোবা আজিকালি আহিবই নিবিচাৰে সঁচাকে। কি কৰিব আহি? ইমানে বেয়া লাইন এইটো, কোনো হেৰি নাই, মান সন্মান একো নাই। মানুহে, যিকোনো মানুহে গালি দিব আপোনাক। মানুহৰ কাৰণে, দেশৰ কাৰণে কাম কৰক, আৰু মানে মানুহে গালি দিব আপোনাক। পাব্লিকৰ কাৰণে কাম কৰক, মানে গোটেই দেশৰ কাৰণে কাম কৰক, গোটেই দেশে দিব আপোনাক গালি। কিমান দুখ লাগে চাওক। যোনটো পাৰ্টিৰ মাল লৈ যাব আপুনি, সেয়াকে যদি ফোন কৰে এবাৰৰ জেগাত 2 বাৰ, সিয়ে গালি দিব। ইয়াৰে মাল গাড়ীত লোড আছে, আৰু কি ক'ম। আৰু আমাৰ গাড়ীত যিকোনো মাল থাকক, চব বস্তু যে চবৰ প্ৰয়োজন, কোনো মানে যিকোনো বস্তু, একদম খোৱাৰ পৰা, পিন্ধাৰ পৰা, পঢ়া বস্তুৰ পৰা, মানে স্কুল কিতাপ বহি, যিকোনো বস্তু, এভৰিথিং, আৰ্থ ব্যৱস্থা এভৰিথিং মানে ট্ৰাকতহে যায়। এইটো দেশৰ পৰা সেইটো দেশত, এইটো ডিষ্ট্ৰিক্টৰ পৰা সেইটো ডিষ্ট্ৰিক্ট, এইটো ৰাজ্যৰ পৰা সেইটো ৰাজ্য। গতিকে সেইটো বস্তু যে চবৰে দৰকাৰ, চব মানুহৰ দৰকাৰ, তথাপিও মানুহে বুজি নাপায়, আমাক গালি দিয়ে। আজি মানে সেইটো বিষয় অলপ চিন্তা কৰি চালোঁ যে সেয়া কাম কৰি কোনো লাভ নাই। এইটো লাইনৰ পৰা যিমান পাৰোঁ সোনকালে মই ওলাই যাম। এইটো কাম মই নকৰোঁ, যিমান পাৰোঁ সোনকালে। এতিয়া বাৰু কিবা মজবুৰি আছে অলপ, সেই মজবুৰিৰ কাৰণে ময়ো লাগি আছোঁ। আৰু কি কৰিম, বেলেগ কাম আৰু শিকা নাই, সেয়া কিবা কাম এটা শিকি গৈছোঁ। আৰু এতিয়া আৰু বেলেগ মানে কিবা এটা কৰিম। কেইবাদিন মানে অলপ কিবা এটা কৰি, মানে ব্যৱস্থা এটা কৰিতো ওলাব লাগিব এইটো লাইনৰ পৰা। মানে এইটো লাইনটো এৰিবই লাগিব, বহুত বেয়া লাইন এইটো। আৰু ফাইনেলি ইয়াত চাওক, আহি জালুকবাৰী ৰেলৱে ব্ৰিজখন পাৰ হৈ গৈ আছোঁ। আৰু ডাইলগ এটা আছে চাওক, চৰকাৰে ঘৰ নিদিয়ে ধনী বুলি, ছোৱালীৰ মাকে ছোৱালী নিদিয়ে গাড়ী চালক বুলি, মালিকে কিনিলে গাড়ী, ড্ৰাইভাৰে এৰিলে বাৰী, টোপনিয়ে পূৰণ নহয় সপোন ক'ৰ পৰা পূৰা হ'ব কেলা। সেয়াই ডাইলগটো। যদি ভাল লাগে তেতিয়াহ'লে ধুনীয়াকৈ কমেণ্ট এটা কৰিব, আৰু যদি ভাল লাগে শ্বেয়াৰ এটা কৰিব। মানে সেয়াই কৈছোঁ। আৰু মোৰ মানে দুখ লাগিছে আজি, বৰ বেয়া লাগিছে। সেই লাইনত বিষয়টো যে মই আজি চিন্তা কৰিছোঁ, অলপ দেৰি মই চিন্তা কৰি চালোঁ, এই লাইনত কি আছে, আমি যে কাম কৰি আছোঁ, সেই বুলি আৰু ভিডিঅ'টোত আপোনালোকক ক'লোঁ। আৰু এয়া চাওক, ফাইনেলি আহি পাই গ'লোঁ হেৰি শৰাইঘাট ব্ৰিজ। আৰু এইখন ব্ৰিজৰ সেইটো চাইডত লাইট জ্বলি থকাখন হৈছে
নতুন ব্ৰিজ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগ কৰা হৈছে যে নতুন ব্ৰিজখন এই লাইট জ্বলি থকাখন এয়া চাওক মই দেখাই দিছোঁ আপোনালোকক এইটো যে এইখন ব্ৰিজৰ সিমূৰে লাইট জ্বলি থকাখন আৰু এয়া চাওক মই গৈ আছোঁ এইফালে উত্তৰ গুৱাহাটী আমি সেইফালে যাব নোৱাৰোঁ ট্ৰাক যাব নিদিয়ে সেইফালে চিটিৰ ভিতৰত সোমাব নিদিয়ে আমি আৰু কি কৰিম আমি সেইফালে মেইন ৰোড যাম আৰু এয়া চাওক আন্না গাড়ী এখনৰ ওপৰত আৰু এখন উঠাই দিছে টোলো বাচিব ডিজেলো বাচিব যদি ভাল আছে